अतीत की परिधि में ना जाओ, वर्तमान में जियो, मन हो बरलुत रही। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ এই বাক্যকেইটা 1975 চনত যেতিয়া তেওঁ কাৰাগাৰৰ বন্ধ দেৱালত আবদ্ধ হৈ আছিল তেতিয়া ভাবি আহিছিল এই শব্দকেইটাই একনায়কত্ব বিৰোধী হেজাৰ কোটি ভাৰতীয় প্ৰতিনিধিত্ব কৰিছিল। চন 1975 সময় মাজনিশা সমগ্ৰ ভাৰতবৰ্ষ গভীৰ নিন্দাত পৰি আছিল। সেই সময়ত ৰাষ্ট্ৰপতিয়ে আকাশবাণীৰ জৰিয়তে ঘোষণা কৰিছিল যে ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে। আতংকিত হোৱাৰ কোনো কাৰণ নাই, কিন্তু সেইদিনা আতংকিত হোৱাৰ যথেষ্ট কাৰণ আছিল, কিয়নো সেইদিনা বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ একনায়কত্বৰ কলা আন্ধাৰলৈ ঠেলি দিবলৈ চেষ্টা কৰা হৈছিল। আজি সেই কলা অধ্যায়ৰ প্ৰায় 50টা বছৰ অতিক্ৰম কৰি গ'ল। এই 50টা বছৰত আমি কি শিকিলো সেই সম্পৰ্কে আলোচনা কৰিবলৈ আজিৰ এই পবিত্ৰ সদনৰ মজিয়াত থিয় হৈছো। মাননীয় অধ্যক্ষ মহোদয়, আমি শিকিলো যে সংবিধানৰ ঊৰ্ধত কোনো ব্যক্তি নহয়। যদি কোনো ব্যক্তিয়ে সংবিধানৰ নিয়ম উলংঘা কৰিবলৈ চেষ্টা কৰে তেন্তে তাৰ পৰিণাম সদায় ভয়াৱহ হয়। আমাৰ সংবিধানখন আমাৰ সুৰক্ষা কৱচ। দ্বিতীয়তে আমি শিকিলো যে এখন মুক্ত গণতন্ত্ৰৰ বাবে সংবাদ মাধ্যম অক্সিজেন স্বৰূপ। যদিহে চৰকাৰে সংবাদ মাধ্যমৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰে তেন্তে গণতন্ত্ৰ অচল হৈ পৰিব আৰু গণতন্ত্ৰ মূল্যহীন হৈ পৰিব। আমি শিকা আটাইতকৈ মূল্যৱান শিক্ষাটো হৈছে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বিৰোধীৰ কণ্ঠ কিমান গুৰুত্বপূৰ্ণ। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত যে বিৰোধীৰ কণ্ঠ শত্ৰু নহয়, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বিৰোধীৰ কণ্ঠই হাজাৰ কোটি ভাৰতীয় জনগণৰ কণ্ঠক প্ৰতিনিধিত্ব কৰে। ই আমাৰ বাবে গৌৰৱৰ বিষয় যে আমি আমাৰ গণতন্ত্ৰক ৰক্ষা কৰিব লাগিব। যদিহে আমি সজাগ বা সচেতন নহওঁ তেন্তে আমি আমাৰ গণতন্ত্ৰক ৰক্ষা কৰিবলৈ ব্যৰ্থ হ'ম। তেতিয়াই চৰকাৰে আমাৰ পৰা সেই অধিকাৰসমূহ কাঢ়ি নিব। এই দেশ মহামানৱ মহাত্মা গান্ধীৰ ত্যাগেৰে উদ্বুদ্ধ। এই দেশত হাজাৰ কোটি স্বাধীনতা সংগ্ৰামীৰ তেজ আৰু বিপ্লৱ জড়িত হৈ আছে। এই দেশৰ স্বাধীনতা ৰক্ষা কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য। আমি আমাৰ দেশক ৰক্ষা কৰিম আৰু আমি আমাৰ দেশৰ অধিকাৰসমূহ মানি চলিম। শেষত মই অটল বিহাৰী বাজপেয়ীৰ দুটা শাৰীয়ে মোৰ বক্তব্য সামৰণি মাৰিবলৈ লৈছো। চৰকাৰ আহিব আৰু গঠন হ'ব, দল থাকিব আৰু বনিব, কিন্তু এই দেশ থাকিব লাগিব আৰু এই দেশত গণতন্ত্ৰ অটুট থাকিব লাগিব। জয় আই অসম, জয় হিন্দ। ধন্যবাদ অধ্যক্ষ